নমস্কাৰ প্ৰিয় বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। নিশ্চয় আপুনি কুশলে আছে। আজি দামোদৰ দেৱৰ তিথি আমাৰ বন্ধ। এইজোপা মই যেজোপা ফুল দেখুৱাইছোঁ চাওকচোন, এইজোপা ফুল এপাহ ফুল ফুলি আছে। পাতৰ কালাৰ কিন্তু ইয়াৰ সলনি হৈ থাকে। ঋতু পৰিৱৰ্তনৰ লগে লগে এই ফুলজোপাৰ পাতৰ কালাৰ সলনি হয়। এইবোৰ কালাৰ চাওক, এইটো গ্ৰীণ আৰু এইটো হোৱাইট। আৰু এতিয়া এই ফুলপাহ মেলিছে, কি ফুল ধৰিব পাৰিছেনে? কমেণ্ট কৰি জনাব। এই ওপৰ ডালটো দেখুৱাইছোঁ চাওক, ওপৰ ডালটো এইজোপা আচলতে জবা ফুলৰ ঋতু পৰিৱৰ্তনৰ লগে লগে ইয়াৰ কালাৰ সলনি হয়। এতিয়া ৰঙা ফুলি আছে আৰু কেইদিনমানৰ পিছতে বগাও ফুলিব। আপোনালোকৰ ঘৰত এনেকুৱা ফুল আছেনে? কমেণ্ট কৰিবচোন। নতুন চিন্তা চৰ্চাৰ এই ফুলজোপা আপোনালোকক দেখুৱাইছোঁ, ভাল লাগিলে আপুনি কমেণ্ট কৰিব। এই চাওক কি ধুনীয়াকৈ ফুলজোপা দেখুৱাইছোঁ, চাওকচোন। আপোনালোকৰ ঘৰৰ পদূলিমুখত বা চোতালৰ সন্মুখত এনেকুৱা এজোপা ৰুই ল'ব, একদম ফুলদানিৰ দৰে। চাওক, তলৰ পৰা দেখুৱাইছোঁ, তলৰ পৰা ওপৰলৈকে দেখুৱাইছোঁ, চাওক ফুলদানিৰ দৰে। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। বাই বাই, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।